নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল E4 এডুকেশ্যনৰ উন্নত ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সাম 2025ৰ বিহু বিষয়ৰ যিখন প্ৰশ্নকাকত সেইখনৰ সমাধান। ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত ইয়াৰ আধা অংশ আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ অংশটো যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 6, মাঘ বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাস সম্পৰ্কে লিখা। উত্তৰটো হ'ব, বিহু মূলতঃ কৃষিকেন্দ্ৰিক উৎসৱ, সেইবাবে খেতি চপোৱা উৎসৱৰ আড়ম্বৰতা বেছি। অসমৰ সকলো জনজাতীয় আৰু অজনজাতীয় গোষ্ঠীভুক্ত সমাজত সেয়ে এনেকুৱা উৎসৱত খোৱা বোৱাৰ মাত্ৰা বেছি। উৰুকাৰ দিনাখন সমজুৱাভাৱে চিকাৰ কৰি বা মাছ মাৰি অতি আড়ম্বৰেৰে সমূহীয়া ভোজ ভাত খোৱাটো সকলো জনগোষ্ঠীৰ মাজত প্ৰচলিত লোকাচাৰ। মাঘ বিহু উপলক্ষে পৰম্পৰাগত খাদ্য সম্ভাৰৰ প্ৰস্তুত তথা যোগাৰ কৰাত সকলো জনগোষ্ঠীবিলাকে বিশেষ গুৰুত্ব দিয়ে। সেইদৰে মাঘ বিহুৰ অন্যতম পৰম্পৰা হ'ল পবিত্ৰ ভাৱেৰে ভগৱন্ত তথা ইষ্ট দেৱতাক প্ৰাৰ্থনা জনাই মেজি জ্বলোৱা কাৰ্য। ভেলাঘৰ সাজি উৰুকাৰ ৰাতি তাতে থাকি পুৱাই মেজি জ্বলোৱা পৰম্পৰা প্ৰায় সকলো জনগোষ্ঠীৰ মাজত প্ৰচলন হৈ আহিছে। কাউৰীয়ে কা কৰাৰ আগতে ভেলাঘৰত গৰখীয়া বা ৰাতিসপা ল'ৰাহঁতে স্নান কৰি তিতা গাৰে পবিত্ৰ চিত্ৰে সেৱা ধৰি মেজিত জুই লগায় আৰু হিলৈ আদি ফুটিলে হৰ্ষধ্বনি দি ভোগৰ উৎসৱ ভোগালীক আদৰণি জনায়। কোনো জনগোষ্ঠীৰ মাজত বিভিন্ন আকৃতিৰ একাধিক ভেলাঘৰ সজাৰ পৰম্পৰা প্ৰচলিত। ডিমাছাসকলে 7টা পৰ্যন্ত হাৰলি ঘৰ অৰ্থাৎ ভেলাঘৰ সাজে, যিবিলাকৰ আকৃতি এচলীয়া, দৌলগৰীয়া, খলপা খলপী, সাতখলপীয়া। জনগোষ্ঠীভেদে ভেলাঘৰৰ ভিন্ন নাম আছে। ডিমাছাসকলে হাৰলি, বড়োসকলে বেলাকুৰ, ৰাভাসকলে ভেলানোক, মিচিংসকলে মাকপা নাম বোলে। মেজি পোৰা জুইতে কাঠ আলু, মোৱা আলু আদি পুৰি খোৱাটো আন এক বহুল প্ৰচলিত লোকাচাৰ। নহ'লে পৰজন্মত গাহৰি ৰূপে জন্ম লোৱা বুলি লোকবিশ্বাস আছে। সেইদৰে অসমৰ সকলো প্ৰান্ততে পুহৰ সংক্ৰান্তিৰ দিনাখন বাৰীৰ লাগনি গছ ধান খেৰ তমাল বা তৰা বনেৰে বান্ধি দি বন্ধা লোকাচাৰ দেখিবলৈ পোৱা যায়। কোনো অঞ্চলত অৱশ্যে মেজিৰ আধা পোৰা বাঁহ বা খৰিৰে প্ৰথমে লাগনি গছত কোবাই লৈহে বান্ধে। লোকবিশ্বাস আছে যে মাঘৰ বিহুৰ দিনাখন এনে নকৰিলে বাৰীৰ লাগনি গছ মাঘ নোৱালৈকে বা নগচান কৰিবলৈ যায় আৰু সেইবেলি বাৰীৰ লাগনি গছবিলাকত কমকৈ ফল লাগে। প্ৰশ্ন নম্বৰ 7, কোচ ৰাজবংশী জনগোষ্ঠীৰ পুহুনা উৎসৱৰ বিষয়ে আলোচনা কৰা। অসমীয়া মাঘ বিহুক কোচ ৰাজবংশীসকলে পুহুনা উৎসৱ বুলি কয়। পুহ মাহৰ সংক্ৰান্তিৰ দিনটোত কোচ ৰাজবংশীসকলে পুহুনা উৎসৱ পালন কৰে। ইয়াক পিঠা খোৱা উৎসৱ বুলিও কোৱা হয়। এই সংক্ৰান্তিতে কোচ ৰাজবংশীসকলে সোণাৰাম, কালীচণ্ডী, বাস্ত, ক্ষেত্ৰীলক্ষী আদি দেৱতাৰ পূজা কৰে। গোটেই পুহ মাহটোত সোণাৰাই কালীচণ্ডীৰ মাগন মাগি যিবোৰ ধান বা চাউল গোটায়, সেইবোৰৰ কিছু অংশ বিক্ৰী কৰি তাৰ ধনেৰে উল্লেখিত দেৱতাৰ পূজা পতা হয় আৰু একেলগে বোন ভাত বা প্ৰীতিভোজ খোৱা দেখা যায়। প্ৰতিঘৰ ৰাজবংশী পৰিয়ালতে পুহুনাৰ কাৰণে নানা ধৰণৰ পিঠা মূলা বা মোৱা মুড়ি, চিৰা, সান্দহ তৈয়াৰ কৰাৰ লগতে ধুনি জ্বলায়। কেতিয়াবা সমূহীয়াভাৱেও এই কাম কৰা হয়। কৃষিজীৱী কোচ ৰাজবংশীসকলে শালি ধানৰ খেতি চপোৱাৰ পিছত এই উৎসৱ পালন কৰে। কোনো ঠাইত 2-3 দিনলৈ পুহুনা পালন কৰা দেখা যায়। প্ৰশ্ন নম্বৰ 8, হুঁচৰিৰ পৰিৱেশন শৈলীৰ বিষয়ে ব্যাখ্যা কৰা। হুঁচৰি হৈছে বহাগ বিহুত পৰম্পৰাগতভাৱে গয়াৰ চোতালত পৰিৱেশন কৰা সমূহীয়া লোকগীত নাচৰ অনুষ্ঠান। অঞ্চল বিশেষে ইয়াৰ পৰিৱেশন ৰীতিত কিছু ভিন্নতা পৰিলক্ষিত হ'লেও সমগ্ৰ অসমৰ হুঁচৰিৰ মূল চৰিত্ৰৰ মাজত সামগ্ৰিক ঐক্য লক্ষ্য কৰা যায়।
হুঁচৰি অনুষ্ঠানটি আৰম্ভ হয় মংগল ধ্বনিৰে। গৃহস্থৰ পদূলিমুখত পদাৰ্পণ কৰিয়ে হুঁচৰি দলে মংগল ধ্বনি কৰে। মংগল ধ্বনি শুনি গৃহস্থই আঠে বাঠে ৰীতি নীতিৰে হুঁচৰি দলক চোতাললৈ আদৰি নিয়াৰ পিছতে হুঁচৰি দলে হুঁচৰি ঘোষা আৰম্ভ কৰে। কোনো কোনো অঞ্চলত হুঁচৰি ঘোষা আৰম্ভ কৰাৰ আগতে গৃহস্থই সেৱা ধৰি আশীৰ্বাদ লোৱা ৰীতি প্ৰচলিত হৈ আহিছে। হুঁচৰি ঘোষা আৰম্ভ হয় এক নিৰ্দিষ্ট ঢোলৰ চাপৰেৰে। সেই চাপৰৰ অন্তত এজন নামতীয়ে হুঁচৰি ঘোষা এপাখি লগায় আৰু হুঁচৰি দলৰ বাকীসকলে সেই ফাঁকি আওৰায়। তাৰ পাছৰ পৰা নামতীগৰাকীয়ে হুঁচৰি ঘোষা ফাঁকিৰ ভাৱাৰ্থৰ লগত সংগতি থকা পদ একোফাঁকিকৈ গায় আৰু তাৰ অন্তত বাকীসকলে হুঁচৰি ঘোষা ফাঁকি গায়। এনেকৈ হুঁচৰি ঘোষা ফাঁকিৰ কেইবাটাও আৱৰ্তত গোৱাৰ অন্তত ঢোলৰ বিশেষ চাপৰ নাইবা খৰা চেউৰে হুঁচৰি ঘোষাৰ পৰিৱেশন সামৰণি পৰে। হুঁচৰি ঘোষা মুঠ 3টা লয়ত গোৱা হয়। আৰম্ভণিতে ধীমা লয়, তাৰ পাছত কিছু খৰকৈ আৰু তাৰ পাছত তাতোকৈ কিছু খৰকৈ পৰিৱেশন কৰে। এই প্ৰতিটো লয়তে ঢোলৰ সুনিৰ্দিষ্ট চাপৰ বজোৱা হয়। নামতীগৰাকীয়ে নাইবা বয়োজ্যেষ্ঠ এজনে আনসকলৰ লগত বৃত্তৰ পৰিধিত অৱস্থান নলৈ বৃত্তৰ মাজত থাকি আনসকলক পৰিচালনা কৰে। প্ৰশ্ন নম্বৰ 9, মাঘ বিহুৰ সৈতে সম্পৰ্কিত যিকোনো দুবিধ খেলৰ বিষয়ে বৰ্ণনা কৰা। খেল ধেমালিয়ে শাৰীৰিক উৎকৰ্ষ সাধন কৰাত সহায় কৰে। বহাগ বিহু আৰু মাঘ বিহুৰ সময়ছোৱাত কিছুমান খেল খেলি কৃষিজীৱী ৰাইজে আনন্দ কৰে। তদুপৰি বছৰটোৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰেৰণা দিয়াত আৰু প্ৰতিযোগিতামূলক মনোভাৱ গঢ়ি তোলাত এই খেল ধেমালিসমূহে অৰিহণা যোগায়। ৰঙালী বিহু, ভোগালী বিহু উপলক্ষে ভালেসংখ্যক খেল ধেমালি পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আহিছে। এইবিলাকৰ ভিতৰত বেছ জনপ্ৰিয় পৰম্পৰাগত খেল ধেমালি হৈছে কণী যুঁজ, কড়ি যুঁজ, ম'হ যুঁজ, বুলবুলি যুঁজ, কুকুৰা যুঁজ, ষাঁড় যুঁজ, ধূপ খেল, টাংগুটি খেল, ৰছী টনা, ঘিলা খেল, দৌৰা, নাও খেল, কলগছ বগোৱা আদি। মৰমৰ শিক্ষাৰ্থীসকল, যিহেতু বহলাই লিখিব দিছে বা বৰ্ণনা কৰিব দিছে, আমি যিহেতু সকলোৱে জানো এই খেলসমূহৰ বিষয়ে, তোমালোকে নিজে এইখিনি অকণমান বহলাই লিখি ল'বা।